মই বৰ্তমান মজিয়াভেটি অঞ্চলত উপস্থিত আছোঁ আৰু চাৰিওফালে ইয়াত বান আৰু বান। মজিয়াভেটিৰ বানাক্ৰান্ত ক'ত আছে সেয়া আজি আমি ND24 দৰ্শকসকলক দেখুৱাম। ইয়াত খোজকাঢ়ি অহা যোৱা কৰা অৱস্থা এতিয়া নাই। টুলুঙা নাও এতিয়া সাৰথি বানাক্ৰান্তৰ। ময়ো বৰ্তমান এখন টুলুঙা নাওতে আমি সেইসকল লোকৰ ওচৰলৈ যাবলৈ আহিছোঁ। তেওঁলোক ক'ত আছে সেয়াও দেখুৱাম। তেওঁলোক দেওবাৰে নিশাৰে পৰা কেনেদৰে আছে সেয়া আমি জানিবলৈ চেষ্টা কৰিম। মোৰ সহযোগে প্ৰথমে পৰিৱেশটো দেখুৱাব, মৃণাংকৰ পৰিৱেশটো দেখুৱাব। চাৰিওফালে পানী আৰু পানী। এয়া কৃষি পথাৰৰ মাজেৰে আমি যাত্ৰা কৰিছোঁ। ইয়াত কৃষকৰ সপোনৰ খেতিডৰা আছিল, ভুঁই ৰুইছিলহে মাথো। তাৰ পাছতেই দেওবাৰে নিশা অহা ভোগদৈৰ বাঢ়নি পানীয়ে সকলো উটুৱাই নিলে। এক প্ৰকাৰে সকলো শেষ হৈ গ'ল। এইকেইটা অঞ্চলৰ যিকেইটা অঞ্চলত ভোগদৈৰ বাঢ়নি পানীয়ে সকলো হেৰুৱাই পেলালে, সকলো উটুৱাই নিলে, সেইকেইটা অঞ্চলৰ কৃষকৰ মূল জীৱিকাই আছিল কৃষি। খেতি কৰিয়ে তেওঁলোকে পৰিয়াল পোহপাল দিয়ে, খেতি কৰিয়েই তেওঁলোকে বছৰটো চলে। আৰু খেতি আৰম্ভ কৰিছিলহে মাথো। পথাৰত ভুঁই কোনোৱে যদি ৰুইছিল, কোনোৱে ৰুবলৈ বাকী আছিলেই। তেনেতে ভোগদৈৰ বাঢ়নি পানীয়ে ভয়ংকৰভাৱে ক্ষতি সাধন কৰিলে এইকেইটা অঞ্চলৰ ৰাইজৰ। আৰু মোৰ সতীৰ্থ দেখুৱাব, এতিয়াও চাৰিওফালে যদি চাই আৱাসগৃহত পানী, কোনোটো যদি একাঠো, কোনোটো আকৌ এককাল পৰ্যন্ত পানী। চাৰিওফালে কেৱল পানী আৰু পানী। পানীৰ মাজেৰে আমাৰ যাত্ৰা। আমি ইয়াৰ বানাক্ৰান্তৰ ৰাইজ কেনেদৰে আছে সেয়াও চাবলৈ আহিছোঁ। যিহেতু ইয়াত আমি কথা পাতিছিলোঁ, তেওঁলোকে কৈছে যে এখন দলঙতেই পশুধন আৰু ইয়াৰ লোকসকলে একেলগে বসবাস কৰি আছে। প্ৰথম 2-3টা দিন ইয়াত থকা বৃদ্ধসকলকো উদ্ধাৰ কৰিবলৈ কোনো অহা নাছিল। বৃহস্পতিবাৰে ইয়াৰ পৰা বৃদ্ধ লোকসকলক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ নিয়া হ'ল। কিয়নো চৌদিশে পানী, ক'ত কোন আছে হয়তো কোনেও গমো পোৱা নাছিল। যেতিয়া জিলা প্ৰশাসনে সেইসমূহ তথ্য পালে, তাৰ পাছতেই কিন্তু তাৎক্ষণিকভাৱে সেই দলঙৰ ওপৰৰ পৰা বৃহস্পতিবাৰে বয়োজ্যেষ্ঠ লোকসকলক নিয়া হ'ল নিৰাপদ স্থানলৈ। এতিয়াও মজিয়াভেটিৰ বহু বানাক্ৰান্ত তাতে আছে। সেয়া আমি ND24 দৰ্শকসকলক দেখুৱাবলৈ এখন টুলুঙা নাৱেৰে পানীৰ মাজেৰে যাত্ৰা কৰিছোঁ। আৰু চৌদিশে কেৱল পানী। চাৰিওফালে যেনিলৈ কেমেৰাই ঢুকি পাইছে সকলোতে কেৱল পানী আৰু পানী। তেওঁলোকে ইয়াত ধান খেতিৰ লগতে আন বহু খেতি কৰিছিল, কিন্তু সেই খেতিসমূহ সকলো এতিয়া নষ্ট হৈছে। আৰু যিসকলৰ লগত কথা পাতিছিলোঁ তেওঁলোকে এটাই কৈছে যে এতিয়া যাতে প্ৰশাসনে তেওঁলোকক কিবা ব্যৱস্থা কৰি দিয়ে। এতিয়া শেষ আশ্বাস চৰকাৰ আৰু প্ৰশাসনলৈ। যিহেতু কৃষিজীৱী এইসকল লোকে সকলো হেৰুৱালে, তেওঁলোক বহু পাছলৈ ঘূৰি গ'ল। এতিয়া কি কৰিব, কেনেদৰে পাছৰ জীৱনকেইটা তেওঁলোকে কটাব, তাক লৈ চিন্তিত হৈছে। ছাত্ৰ ছাত্ৰীসকলক পঢ়ুৱাব লাগে, পৰিয়াল পোহপাল দিব লাগে। আৰু খেতি কৰিয়ে যিহেতু তেওঁলোকে উৎপাদিত সামগ্ৰী বিক্ৰী কৰি পৰিয়াল পোহপাল দিছিল, পোহনীয়া জীৱ জন্তু ভোগদৈৰ বাঢ়নি পানীয়ে উটুৱাই নিলে। এতিয়া কি কৰিব, ক'ত যাব, তেওঁলোকে একো বিচাৰি পোৱা নাই বা ভাবি পোৱা নাই। আৰু আমি আপোনালোকক মজিয়াভেটিৰ সেই দৃশ্য দেখুৱালোঁ। এতিয়াও যদি মজিয়াভেটিলৈ কোনো লোক যাবলৈ বিচাৰে তেনেহ'লে এখন মাত্ৰ নাও তাত আছে। সেই নাওখনেৰে তেওঁলোকৰ কাষ চাপিবগৈ লাগিব, যাৰ বাবে এই অসহায় লোকসকলে যেনেধৰণে সাহায্য পাব লাগিছিল, সহায় পাব লাগিছিল, সেই সকলোবোৰৰ পৰাই তেওঁলোক বঞ্চিত হৈ আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।